আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামত অডিটৰিয়াম নিৰ্মাণ কৰা এটা কাৰ্যসূচী আমাৰ আছিলে। 40টা সমষ্টিত আমাৰ 40টা অডিটৰিয়াম নিৰ্মাণ হৈ গ'ল, কিন্তু আমি অলপ বাঢ়াব লগা হ'ল। কিছুমান সমষ্টিত দুটা 52টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ হ'ল। 2020 চনত পলিটিক্সত অহাৰ আগত আমি বিভিন্ন সময়ত ছাত্ৰ সংগঠনত থাকোঁতে ক'ৰবা মন্দিৰত ক'ৰবা আমাৰ স্কুল ঘৰত আমি মিটিং কৰি আছিলোঁ। সেই সময়ত ঠিকে আছিল, কিন্তু যেতিয়া মই ৰাজনীতিত আহিলোঁ, দেখিলোঁ যে ৰাজনীতিত অহাৰ পিছত কিছুমান মিটিংবিলাক স্কুলত কৰিবলৈ অসুবিধা হয়, মন্দিৰত যাই পেলাই কৰিবলৈ অসুবিধা হয়। তেতিয়া অনুভৱ কৰি পেলাই এটা সিদ্ধান্ত লৈছিলোঁ যে 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে। কিছুমানে কৈছিলে এটা দুটাকৈ কৰক, কিন্তু মই সিদ্ধান্ত ল'লোঁ যে এইটো প্ৰায়ৰিটি, গতিকে চব দলকে লাগে। কৰিবতো আমি UPPLে, কিন্তু চৰকাৰে কিন্তু কি কয় চবকো লাগে। সেইকাৰণে এতিয়া ভাল এটা অডিটৰিয়াম নিৰ্মাণ হ'ল। এতিয়া গড়েশ্বৰতো আজি ইয়াৰ মুকলি কৰিলোঁ। ইয়াত বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন, সাহিত্য সভা বিভিন্ন চেমিনাৰ মেল মিটিংবিলাক কৰিব পাৰিব। সুন্দৰ হৈ গ'ল। গড়েশ্বৰ কলেজ আমাৰ গড়েশ্বৰৰ পৰা লৈ উত্তৰে নাওকাটা চুকলাই এই অঞ্চললৈকে আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন নাই। সেইকাৰণে গড়েশ্বৰ কলেজত যোৱা প্ৰায় 2টা বছৰত আমি 2.5 কোটিৰ পৰা 3 কোটি টকা চেংচন কৰিলোঁ আৰু বহুতখিনি কাম কৰিবলৈ গৈ আছোঁ। গড়েশ্বৰ অঞ্চল আমাৰ অতি পুৰণি এটা বিজনেছ অঞ্চল। এই অঞ্চলত বিভিন্ন কাম কাজবিলাক কৰিব লগা আছিলে আৰু ইতিমধ্যে গড়েশ্বৰ টাউনৰ মাষ্টাৰ প্লেনৰ পৰা আদি কৰি বিভিন্ন কাম কৰা হৈ গ'ল। মই বিচাৰিছোঁ যে গড়েশ্বৰ অঞ্চলত বহুত উদ্যমী লোক আছে, বিভিন্ন জাতীয় সংগঠন, সামাজিক সংগঠনৰ নেতৃবৃন্দ বহুত পজিটিভ হয়। অনাগত দিনত আমি সকলো সমিল মিলে আগবাঢ়ি যাব লাগিব। বড়োলেণ্ড অঞ্চলত 2020ত চৰকাৰ হিচাপে আমাৰ প্ৰত্যাহ্বান আছিলে শান্তি প্ৰতিষ্ঠা কৰা, এইটো হৈ গ'ল। নিৰাপত্তা প্ৰতিষ্ঠা কৰা, এইটোও হৈ গ'ল। সমন্বয়টো এটা ডাঙৰ এটা ইছ্যু আছিলে, কাৰণ সেই সময়ত বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ আছিলে, কিন্তু দেখিলোঁ যে 4 বছৰৰ পিছত এইখিনি সময়ত যে সমন্বয়টো আহি গ'ল। বিভিন্ন জাতি জনগোষ্ঠী আমি এতিয়া একেলগে আছোঁ, কিন্তু ৰাজনীতিৰ নামত কিছুমান মানুহবিলাক আকৌ এতিয়া উঠি পৰি লাগিছে আমাৰ মাজত আৰু বিভাজন কৰিব লাগে। এই কথাটো যাতে ৰাইজে লক্ষ্য ৰাখে। বড়োলেণ্ডখন আমি বচাই ৰাখিব লাগিব। বড়োলেণ্ডৰ আমাৰ মানুহখিনিয়ে বড়োলেণ্ডটো বচাই ৰাখিব লাগিব। ৰাজনীতি কৰিবলৈ 10জনে আহি 10টা কথা ক'ব, কিছুমানে হিংসাৰ কথাও ক'ব ধৰিছে, মৰাৰ কথাও ক'ব ধৰিছে। এইবিলাক ভাল নহয়। যে বড়োলেণ্ডত মৰা মৰি হিংসা হিংসি 30-40 বছৰ আমাক বহুত ক্ষতি কৰিলে। এতিয়া আমি পুনৰ ব্লাড ছেডো নিবিচাৰোঁ, হিংসাও নিবিচাৰোঁ। সমন্বয়, মৰম, স্নেহ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি চবে আগবাঢ়ি যাবলৈ বিচাৰোঁ। আজি স্যাৰ বীৰ শ্বহীদ সুজিত নাৰ্জাৰী দেৱৰ আজি প্ৰেক্ষাগৃহ মুকলি কৰা হ'ল আৰু লগতে এইটো চৰকাৰী এটা অনুষ্ঠান। গতিকে আপোনাৰ আজি দলীয় পতাকাটো বাধ্যতামূলক আছিলে? ক'ত আছিলে দলীয় পতাকা? পদুলত লিডাৰবিলাক আহিলে দেই আৰু হলতো নহয়। সমাগত বিটিআৰ নিৰ্বাচন ইয়াতে আপোনাৰ মানে বিজেপি দলে গোটেইকেইটা সমষ্টিতে মানে প্ৰাৰ্থী খাৰা কৰাৰ কথা কৈছে। এই ক্ষেত্ৰত UPPLৰ হয় আপুনি চাওক, UPPLৰ ষ্টেণ্ডত যাব, বিজেপিৰ ষ্টেণ্ডত যাব। বিজেপিয়ে 20টা খেলে না 40টা খেলে, তেখেতসকলে কৈ আছে কেতিয়াবা ইমান খেলিম। চ' তেখেতসকলে ডিচিশ্যন ল'ব, আমাৰতো আমি ডিচিশ্যন ল'ম। না, আমিতো 40টা সমষ্টি, আমাৰ 445টা প্ৰাইমাৰী আৰু 3200টা বুথত কাম কৰি আছে আমাৰ কৰ্মকৰ্তাবিলাকে। ইমান সোনকালে নালাগে, অলপ পিছত কম। অহা 8 তাৰিখত আমাৰ CWC মিটিং আছে। তাত আমাৰ সিদ্ধান্ত হ'ব ক'ত মিত্ৰতা আছে না ভংগ হৈছে না কি। আপোনালোকেও কৈ থাকক, আপোনালোকেও চাই আছে কি হৈছে কি হোৱা নাই। আমাৰ দলীয় স্থিতিটো আমি কৰিমেই, আজি নহয় কালি কমেই। খেলক, AGP 10টা কি তেখেতসকলো 20টা খেলিব পাৰে, গণতান্ত্ৰিক অধিকাৰ চবৰো আছে। কিন্তু এটা যেতিয়া বড়োলেণ্ডত শান্তি নাছিলে, বহুত মানুহ, মই AGPকো BJPকো টাৰ্গেট কৰি কোৱা নাই, বহুত মানুহবিলাকে আজিকালি যিসকলে ৰাজনীতি কৰিবলৈ আহিছে হাত সাৱটি বহি আছিলে আৰু টিভিত বহি পেলাই ডাঙৰ কথা কৈ আছিলে। তাৰে পৰা উমুকটো হোৱা নাই, তুমুকটো হোৱা নাই, কিন্তু নিজে আহি পেলাই ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সাহস নাছিলে। 2008 চনত সংঘাত হৈ গ'ল, কোনো নাহিল। 2012 চনত সংঘাত হৈ গ'ল, কোনো আহি পেলাই শান্তিৰ জুই নুমাবলৈ নাহিল। আজি শান্তি অহাৰ কাৰণে চবেই আহিছে, গণতন্ত্ৰত চবেই আহিব, আমি ৱেলকাম কৰিছোঁ। চাওক, ফেক্টৰটো চবেই ফেক্টৰ। আপুনি ইলেকশ্যন খেলিলেও ফেক্টৰ। ইয়াত ফেক্টৰ বুলি একো মেটাৰ নাই, আৰু ফেক্টৰ বুলি চবেই আছে। ইলেকশ্যনত যদি আপুনি অকলে খেলে, সাংবাদিক হৈও যদি গড়েশ্বৰত কণ্টেষ্ট কৰে, আপুনিওতো 5টা ভোট লৈ যাব, হয়নে নহয়? 5টা ক'লে আপোনাক ইনচাল্ট কৰা হ'ব। মানে 1000 ভোট বা 500 ভোটটো আপুনি নিব নিজৰ পৰিয়ালৰ খিনি, সেইটোও ফেক্টৰ হয়।
BPF-ক লৈ বেলেগে শংকিত হৈছে আমি দেখিছোঁ। BPF-ক লৈ বহুতৰ মানে শংকিত হয়, কিবা জল্পনা কল্পনা হয়। UPPL-এ BPF-ৰ লগত যুঁজিয়ে এই লেভেলত আহিছে। গতিকে BPF-ক লৈ আমি কি চিন্তা কৰিম? GSP নহয় আৰু কিবা কিবি SP আহি যাওক, তাত আমাৰ ক'ব লগা নাই। UPPL-এ নিজৰ ষ্টেণ্ডত লৈ পেলাই আমি কাম কৰিম, কাৰণ আমাৰ উদ্দেশ্যটো ক্লিয়াৰ। বড়োলেণ্ডত শান্তি লাগে, নিৰাপত্তা লাগে, উন্নয়ন লাগে, সমন্বয় লাগে। বহুত টাইম আছে, ইলেকশ্যনৰ 5 দিন আগত ক'ম, নমিনেশ্যনৰ 5 দিন আগত। মানে মই টিভিও চোৱা নাই, 8 তাৰিখে আমাৰ CWC হ'ব, তাত সিদ্ধান্ত হ'ব আমি কাৰ লগত এলায়েন্স কৰিম নকৰিম, কি কৰিম নকৰিম, আমাৰ CWC সিদ্ধান্ত ল'ব। ঠিক আছে, থেংক ইউ ছাৰ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।